দক্ষিণ হালমাৰাত নিৰুদ্দেশ 40 বছৰীয়া এজন লোক। ফকীৰগঞ্জ থানাৰ অন্তৰ্গত নামা চেৰচু ভাঙাৰপাৰ গাঁৱৰ পৰা যোৱা 11 তাৰিখে সন্ধিয়া 6 বজাত মনোৱাৰ হুছেইন নিৰুদ্দেশ হয়। নিৰুদ্দেশ হোৱা লোকজন দক্ষিণ হালমাৰাৰ ফকীৰগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত ভূঞাপাৰা গাঁৱৰ নুৰ হুছেইনৰ 40 বছৰীয়া পুত্ৰ মনোৱাৰ হুছেইন বুলি জানিব পৰা গৈছে। ঘৰৰ পৰা বেলেগৰ ঘৰত টকাৰ সন্ধানত যায় বুলি জানিব পৰা গৈছে, কিন্তু পথৰ কাষত মটৰচাইকেল আছে আৰু লোকজন নথকাত পৰিয়ালৰ লোকে বিচাৰি হাবাথুৰি খাই আৰক্ষীৰ সহায় বিচাৰিছে। আৰু ইতিমধ্যে যুৱকজনৰ নিৰুদ্দেশ সন্দৰ্ভত তেওঁ আত্মীয়ই ফকীৰগঞ্জ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। ৰাইজলৈ অনুৰোধ জনাই যদি কোনো সদাশয় ব্যক্তিয়ে লোকজনৰ সন্ধান পায় তেন্তে 9678882043 অথবা 6002659138 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে। দক্ষিণ হালমাৰাৰ পৰা আকছাদুৰ ৰহমানৰ ৰিপৰ্ট, কোব্ৰা নিউজ অসম। কি হৈছে কালি সন্ধিয়া 6:30 বজাত আমবাৰী ভূঞাপাৰা নুৰ হুছেইনৰ ল'ৰা মনোৱাৰ হুছেইন আমাৰ ফুবুৰ ল'ৰা হয়। ইয়াতে গোটেই দিনটো কাম কৰি আহিছে, কাঠমিস্ত্ৰীৰ কাম কৰি থাকে। এইটো সন্ধিয়া আপোনাৰ এইফালে আহিছিল আমাৰ চেৰচু ভাঙাৰপাৰ গাঁৱত। অহাৰ পিছত তাৰ মাহীৰ লগত লগ হৈছিল। তাৰ মাহী কৈছে যে মামা মোৰ লগত মোৰ ঘৰতে আহা, কিবা কথা আছে, এইটো ৰেষ্ট কৰি যোৱা বা কিবা ভাত খাই যোৱা। সিহঁতে কৈ আছে যে মাহী মই ইফালে অলপ যাই আছো, এজন মানুহে মোক ফোন কৰিছে পইচা দিব, মই 10 মিনিটৰ ভিতৰত তোমাৰ লগত মই লগ কৰিম, আহি কেনে তোমাৰ ঘৰত একেলগত মই ভাত খাম। সিহঁতে আহি কেনে এইটো কৈ কেনে সি আহিছে। তাৰ মাহী মানা নাই না, মামা মোৰ ঘৰত অলপ ৰেষ্ট কৰি যোৱা, গোটেই দিনটো কাম কৰিছা, ৰেষ্ট কৰি যোৱা, অলপ ভাত খাই যোৱা। সিহঁতে মানা নাই, মাহী মই আহি আছো, 10 মিনিটৰ ভিতৰত মই আহি যাম, এইটো এজন মানুহে মোক ফোন কৰিছে পইচা দিব, সেইকাৰণে মই পইচাটো লৈ কেনে মই লগে লগে আহি যাম। তাৰপিছত তাৰ মাহী ভাবিছে যে মামাই কৈছে আহিব 10 মিনিট পিছত, 10 মিনিট যায়, 20 মিনিট যায়, 1 ঘণ্টা যায়, 2 ঘণ্টা 3 ঘণ্টা, এটা নাহে। তাৰপিছত তাৰ মাহীৰ ল'ৰা সিহঁতে ভাবি আছে যে মামা সেইফালে গ'ল, সিহঁতে নাহে, 10 মিনিটৰ কথা ক'লে, সিহঁতে নাহিলে, চাওচোন সিহঁতে যাই অলপ, সিহঁতে ক'ত আছে, কি নাহে কিয়, নাকি কিবা তাতে জ্যোতি হাই স্কুলত কিবা প্ৰগ্ৰাম আছে তাতে গৈছে নেকি, তে ভাবি আছে আৰু। সিহঁতে 11টা বাজি গৈছে, তথাপি নাহে। তাৰপিছত সিহঁতে কি কৰিলে, আচৰিত হৈ গ'ল যে তাতেও যোৱা নাই, জ্যোতি হাই স্কুলৰ প্ৰগ্ৰাম আছে তাতেও যোৱা নাই, মামা ক'ত গ'ল। এইটো তাক ফোন কৰে, ফোন কৰি আপোনাক লাষ্টত কি কৰিব, আমবাৰী ভূঞাপাৰা তেখেতৰ যাৰ ল'ৰা হয় তেখেতক ফোন কৰি তাৰ ঘৰত ফোন কৰিলে। ফোন কৰাৰ পিছত সিহঁতে তাক ফোন কৰে, সি বেলেগক ফোন কৰে, এনেকৈ ফোন কৰি তাৰপিছত আমবাৰী ভূঞাপাৰা গাঁৱৰ গাৰ্জিয়ানৰ কিবা মানুহ, ভাই বেৰাদাৰ, আত্মীয় স্বজন সিহঁতে আহিছিল। আহি কেনে ৰাতি 2টা-3টা বজাত সিহঁতে ইয়াতে খুজিছে, সেইফালে খুজিছে হা চাৰিওফালে বিচাৰি ইয়াতে তাৰমানে এটা ল'ৰা, আমাৰ ল'ৰা যদি এনেকুৱা হৈ যায় আমিও খুজিম, এতিয়া আৰু কিবা দুৰ্ঘটনা হৈছে, কিবা হেৰি হৈছে নেকি, এইটো মোৰ চকুৰ পানী ওলাই লাগে। ল'ৰাটো যেতিয়া পোৱা নাই মোৰ চকুৰ পানী ওলাই যাব। মই ওলাইছে, মোৰ সৰু বাচ্চা হয়, মোৰ ফুফুৰ ল'ৰা হয়। ল'ৰাটোৰ নাম কি? মনোৱাৰ হুছেইন। তাৰ বয়স কিমান? বয়স মোৰ তেনে সৰু হ'ব, এতিয়া আপোনাৰ 35 40 এনেকুৱা হ'ব, 40 বছৰ মান এনেকুৱা হ'ব আৰু। বিয়া পাতিছে নেকি? বিয়া পাতিছে, ল'ৰা ছোৱালী আছে। তিনিটা ল'ৰা ছোৱালী আছে। গৰীব মানুহ হয়, কাঠমিস্ত্ৰীয়ে কাম কৰে। সিহঁতে যে তাই ক'ত যে গ'ল এইটো আমি নাজানো, এটা কি হ'ল কি নহ'ল। আৰক্ষীক মানে আপোনালোকে জনাইছে? আৰক্ষীক ইয়াতে লগে লগে এইটো গাঁৱৰ পৰা মানুহ আহিছিল, আমাৰ সন্মুখত ভাই আছে কালাম ভাই, সিহঁতে থানাত ফোন কৰি আছিল, ষ্টাফ আহিছিল। আহি কেনে কিবা মানুহক সুধিছে, সুধি পিনে সিহঁতে কৈছে যে ঠিক আছে, আমি কিবা সুধিলো, কথা বতৰা পাতিলো, আপোনালোকে থানাত আহক, তাৰপিছত ছাৰৰ লগত কথা পাতি লিখিত এটা দি কেনে তাৰপাছত আমালোকে ষ্টাফ পঠাব, কোনে আহিব নাহিব আমালোকে পিছত সেইটো হেৰি কৰিম আৰু কি হয় না নহয় মই সেইটো কৰিম। কালি সন্ধিয়াৰ পৰা এনেকুৱা প্ৰগ্ৰেম হৈছে 6:30 বজাত। নিৰুদ্দেশ হৈ আছে। তাৰ লগত মানে মোবাইলত কোনো যোগাযোগ পাইছে? মোবাইলত কোনো যোগাযোগ নাই, ইয়াতে মোবাইল চুইচ অফ হৈ আছে। ঠিক আছে।